সেই বন্ধুসকল আপোনালোকক সিৰাজদৌলা ব্লগলৈ স্বাগতম জনাইছো। আজি এইফালে মানে যেটো ডাঙৰ দেখিছে সিধা তেখেতৰ নাম হল হযৰত মুৰ্তাজা আলী শাহ সফবী। তেখেতৰ বিপৰীতে যেটো সৰু মাজাৰ আছে সেইটো তেখেতৰ পৰিবাৰ হয়। আৰু ইয়াতে আমি থাকো এয়া সিজুবাৰীত। চাৰিওফালে 360 ভিউত আপোনালোকক দেখাব যত্ন কৰিছো। সেই বন্ধুসকল আপোনালোকক সিৰাজদৌলা ব্লগলৈ স্বাগতম জনাইছো। আজি আমি আহিছো গুৱাহাটী মেট্ৰ' চিটিৰ গাতে লাগি থকা এই হাতীগাঁৱত এইখন মিনি তাজমহললৈ। মিনি তাজমহল হৈছে মানে দিল্লীত যেখন তাজমহল আছে এনেকুৱা ধৰণৰ এটি ষ্ট্ৰাকচাৰ ইয়াতো মানে নিৰ্মাণ কৰা হৈছে। যিখন তাজমহল আপোনাৰ দিল্লীত আছে সেইখন তাজমহল মমতাজৰ স্মৃতিত বনোৱা হৈছিল, কিন্তু ইয়াত ডক্টৰ জাকিৰ হোসেন ডাঙৰীয়া তেখেতৰ মানে পিতৃ মাতৃৰ স্মৃতিত এইখন তাজমহল বনাইছে। আৰু তেখেতৰ পিতৃ মাতৃৰ যিখন কবৰ ভিতৰত মানে আছে আৰু তেখেতৰ স্মৃতি, তেখেতৰ ভালপোৱাৰ স্মৃতিতে এইখন মানে তাজমহল বনোৱা হৈছে। গতিকে যিসকল মানে যাত্ৰীয়ে বা যিসকল মানুহে দিল্লীত যাব নোৱাৰে তেখেতসকল মানে এইখন গুৱাহাটীতে আহি কেনে আপোনালোকে তাজমহলৰ যি আকৃতি তাৰ অনুভৱটো মানে ইয়াত আহি কেনে ল'ব পাৰে। গতিকে চাওক কি সুন্দৰ দৃশ্য, আৰু বিভিন্ন ঠাই বিভিন্ন দেশ বিদেশৰ পৰা বিভিন্ন ঠাইৰ পৰা ইয়াত মানে মানুহ ঘূৰিব আহিছে আৰু ইয়াৰ অনুভৱটো লৈ আছে। যে আপোনালোকে নিশ্চয় আহিব আৰু ইয়াত আহি কেনে বহুত ভাল লাগিল। ইয়াত মানে লোকেল ল'ৰা দুজন লগ পালো, ভাইটি দুজন। আহচোন, কি খবৰ ভাইটি? ভাল ন? কোৱা তাজমহলৰ বিষয়ে অলপ কোৱাচোন। মানে ধুনীয়া ধুনীয়া মানুহ চানুহ আহে, ভিডিঅ' চিডিঅ' বনাই। হয় হয়, ভিডিঅ' চিডিঅ' বনাই আৰু ইয়াত আহি বহুত ভাল লাগে ন? আৰু ইয়াতে আমি থাকো এয়া সিজুবাৰীতে। ওচৰতে থাকা ন? সদায় আমি আহো ইয়াতে। মোৰতো ইয়াত আহি কেনে মানে বহুত আচৰিত লাগিছে, মানে প্ৰথমবাৰৰ কাৰণে তাজমহল। আৰু তোমাৰ ভাইটি, তোমাৰ কেনেকুৱা লাগে ইয়াত আহি কেনে? ভাল লাগে ন? তুমি মাজে মাজে আহি থাকা মানে পঢ়ি চঢ়ি যেতিয়া অলপ মনটো বেয়া লাগে ইয়াত আহি কেনে অলপ ঘূৰি গলা ন? বহুত মানে ফ্ৰেণ্ডছ লগ পোৱা, যেনেকে আজি মোৰ লগত লগ হ'ল ন? এনেকে আহি থাকিবা, তেতিয়া মনটো মানে ফ্ৰেছ হৈ। পঢ়াৰ লগে লগে যদি আমি অকনমান বাহিৰৰ মানে যি বাহিৰত ঘৰত বহি থাকিম, কৰিব লাগে আমাক অলপ বাহিৰৰ দৃশ্য চালে মানে অকমান ভাল লাগে, মনটো ভাল লাগে। পঢ়াটো তেতিয়া আৰু মানে বেছি ভাল হয় ন? তুমি ক্লাছ 4ত পঢ়ি আছা বুলি শুনিছিলো ন? তুমি 6ত। দিয়া ভালকে পঢ়িবা কিন্তু দেই। এতিয়া আপোনালোকক তাজমহলৰ ওচৰত থকা ছানছেটৰ যি সুন্দৰ দৃশ্য সেয়া আপোনালোকক দেখাম। চাওক, আপোনালোকক জুম কৰি মই দেখাব চেষ্টা কৰিছো। যদি আপোনালোকে সন্ধিয়া আহি ইয়াত, তেন্তে ছানছেটৰ এক সুন্দৰ দৃশ্য ইয়াত মানে অনুভৱ কৰিব পাৰিব। তাজমহলৰ মানে বাহিৰত দৃশ্যটো আপোনালোকক দেখাব যত্ন কৰিম। বাহিৰত মানে বহুত খালী ঠাই পৰি আছে। ইয়াতো মানে দিল্লীত যেনেকুৱা তাজমহল আছে, যিমান মানে সুউচ্চ অট্টালিকা বা বহুত বিশাল ঠাই যদি তাজমহল আছে, ইয়াতো চাগে সেনেকুৱা আৰু ষ্ট্ৰাকচাৰ মানে নিৰ্মিত হ'ব। ইয়াত ফিল্ড এখন ধৰক, কিমান ডাঙৰ ফিল্ড এখন মানে ইয়াতে এনে পৰি আছে। ইয়াত মানে ছাত্ৰ ছাত্ৰী বা বিভিন্ন ধৰণৰ মানুহ ইয়াত খেল ধেমালি কৰি আছে। ইয়াত চাগে কোনোবা ধৰণৰ মানে বাগিচা টাইপ বা পাৰ্ক টাইপো ইয়াত হ'ব পাৰে। এতিয়া আমি অলপ ভিতৰত যাই কেনে মানে আপোনালোকক দেখাই দিছো। মানে ভিতৰত যি কবৰ দুটা আছে, তেখেতসকলৰ পিতৃ মাতৃৰ কবৰ, যাৰ স্মৃতিত নেকি এখন তাজমহল বনোৱা হৈছে, সেই দুটা আপোনালোকক ভিতৰত গৈ কেনে অলপমান দেখাই দিছো। বলক এতিয়া আমি মিনি তাজমহলৰ ভিতৰত যাওঁ। আপোনালোকে চাই আছে কি সুন্দৰ দৃশ্য। সেই বন্ধুসকল আহক, এতিয়া আপোনালোকক ভিতৰলৈ লৈ যাম আৰু ইয়াৰ সুন্দৰ দৃশ্য আপোনালোকক দেখাব যত্ন কৰিম। আহক। মই আছো আৰু মোৰ লগত ভাইটি দুজন আছে। চাওক ইয়াত দুটা কবৰ আছে আৰু তেখেতসকলৰ স্মৃতিতে এখন তাজমহল নিৰ্মাণ কৰা হৈছে। চাৰিওফালে 360 ভিউত আপোনালোকক দেখাব যত্ন কৰিছো। চাওক বন্ধুসকল, এখন কবৰ আছে আৰু চাৰিওফালে বহুত ক্লিন এক পৰিৱেশ, একদম প্ৰকৃত তাজমহলৰ নিচিনাই ইয়াৰ দৃশ্য। গতিকে আপোনালোকে ইয়াত নিশ্চয় আহিব আৰু এইখন চাই যাব আৰু ইয়াৰ সৌন্দৰ্য আপোনালোকে নিশ্চয় উপভোগ কৰিব পাৰিব। ঘৰলৈ আহিছিলোঁ, এইখন গুৱাহাটীত থকা মিনি তাজমহল। আৰু এখেত মানে ইয়াৰ কেয়াৰ টেকাৰ হয়, ইয়াত বহুত বছৰ ধৰি আছে। গতিকে এখেতে মানে তাজমহলৰ বিষয়ে অকণমান জনাব। আপুনি অকণমান কওকচোন মানে তাজমহলৰ বিষয়ে। নমস্কাৰ, মোৰ নাম মহম্মদ মহৰম আলী। মই এই যি আপুনি মিনি তাজমহল বুলি কৈছে, একচুৱেলি এইটো মিনি তাজমহল নহয়, এইটো মানুহে দিয়া নাম এটা মিনি তাজমহল বুলি, যে তাজমহলৰ নক্সাটোৰ কাৰণে। এইটো এটা পবিত্ৰ দৰগাহ হয়। এই দৰগাহ শ্বৰীফ আমাৰ গুৰু মুৰ্ছিদ, তেখেত কামিল পীৰ মুৰ্ছিদ হয়। তেখেতৰ নাম হ'ল হযৰত মুৰ্তাজা আলী শাহ সফবী। এইফালে মানে যিটো ডাঙৰ দেখিছে সেইটো, আৰু তাৰ পিছত তেখেতৰ বিপৰীতে যিটো সৰু মাজাৰ আছে সেইটো তেখেতৰ পৰিবাৰ হয়। আমাৰ গুৰু মাতৃৰ তেখেতৰ নাম হ'ল হযৰত সুফিয়া বেগম শাহ সফবী, আৰু তেখেতৰ
গোটেই অসমত গাঁৱে ভূঞে নগৰে চহৰে মিলি বহুত অসংখ্য তাৰমানে তেখেতৰ ভক্ত আছে আৰু ভক্তবিলাকৰ দান বৰঙণিৰে কোনোবাই ৰদ দিছে, কোনোবাই চিমেণ্ট দিছে, কোনোবাই বালি দিছে, কোনোবাই মাৰ্বল দিছে, এনেকে বনাই গৈ থাকোঁতে আল্লাহ মহান আল্লাহৰ দোৱাত আৰু এই আমাৰ কামিল পীৰ মুৰ্ছিদ হজৰত মুৰ্তাজা আলী শ্বাহ ছফবীৰ দোৱাত মানে এই তাজমহলৰ নক্সাটো হৈ গ'ল। সেইকাৰণে ইয়াক মানুহে দিয়া নাম হৈছে মিনি তাজমহল। আমি বহুত দিনৰ পৰা মানে তাজমহল বুলি ভাবি আছিলো, হয়। কিন্তু আচলতে আজিৰ যিটো তাৰমানে আপোনালোকৰ স্পষ্টীকৰণ এইটোৱে হৈ গ'ল যে এইটো দৰগাহ হয়। আৰু যদি আপুনি কিবা এই দৰগাহৰ বিষয়ে কিবা সুধিবলগীয়া আছে মই A to Z গোটেইখিনি আপোনাক কৈ দৰগাহখন মানে কেইবছৰ আগতে মানে নিৰ্মাণ এখেত 1995ত তেখেত মানে পৰ্দা হৈছিলে আৰু তেখেতক ইয়াতে দফন কৰিছিলে 1995ত। তেতিয়া তাৰমানে টিনৰ চালি দি তাৰমানে এই দৰগাহটো এই মাজাৰটো ঢাকি ৰখা হৈছে। আৰু তাৰ পিছত এখেতৰ অগণন ভক্ত আছে, ভক্তগিলাকে তাৰমানে বহি এটা সিদ্ধান্ত আলোচনা মৰ্মে এটা সিদ্ধান্ত ললে যে আমাৰ কামিল মুৰ্ছিদ হজৰত মুৰ্তাজা আলী শ্বাহ ছফবীৰ যিটো পবিত্ৰ দৰগাহ হয় এই দৰগাহটো আমি অলপ মানে সৌন্দৰ্য বঢ়াবৰ কাৰণে এইটো বনাই গৈ থাকোঁতে হৈ গ'ল তাজমহলৰ আকাৰ লৈ ললে আৰু কাৰণে মানুহৰ মুখে মিনি তাজমহল বুলি কয় আৰু গতিকে আপুনি যদি মিনি তাজমহল বুলি আমি ক'ব পাৰো, ৰাইজে কয় নাই কোনো প্ৰব্লেম নাই। কাৰণ মানুহৰ এটা অলৌকিক মনত এটা অলৌকিক যিহেতু এই তাজমহলৰ মানে আকৃতি এটা পাইছে। আমাৰ আগেৰে যিটো যমুনা নদীৰ পাৰত যিটো তাজমহলৰ যিটো হেৰি সেই ৰূপটো ইয়াতে অকমান পালে, সেইকাৰণে ইয়াক মিনি তাজমহল। এইখিনি আছিল গুৱাহাটীত থকা মিনি তাজমহল। গতিকে আপোনালোকক মই দেখালো, গতিকে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব। আৰু আপোনালোকে যদি ইউটিউবত চাই আছে তেন্তে সিৰাজদৌলা ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি সেই ফেচবুকত চাই আছে তেন্তে সিৰাজদৌলা ব্লগ যিখন পেজ আছে পেজটো ফ'ল' কৰি দিব আৰু লাইক কৰি দিব। আপোনাক ধন্যবাদ জনাইছো। আচ্ছা, ধন্যবাদ। আকৌ আহি থাকিম আৰু ভিউৱাৰ্ছসকল যিসকল আছে আপোনালোকে চাবলৈ আহিব সুন্দৰ পৰিৱেশ। ধন্যবাদ সকলোকে।